মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে মুখ্যমন্ত্ৰী পদ এৰিবলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কালিৰ দিনটোত কালি যি নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ল, অভূতপূৰ্ব সফলতা লাভ কৰিছিল বিজেপিয়ে, কিন্তু মুখ্যমন্ত্ৰী পদ এৰিব এতিয়া হিমন্ত বিশ্ব শৰ্মা। ইতিমধ্যে পদত্যাগৰ বাবে যুঁজা চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এখন সাংঘাতিক অবিশ্বাস্য যুঁজ এখন হ'ল। মই এতিয়াও বিশ্বাস কৰিব পৰা নাই। মই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে বিজেপিয়ে ইমান বেছি সিট, ইতিহাসৰ আটাইতকৈ বেছিকৈ সিট তেওঁলোকে পালে, আৰু আমাৰ বিৰোধী কংগ্ৰেছ দলে ইতিহাসৰ আটাইতকৈ নিম্নতম সিট তেওঁলোকে পালে। মই এতিয়াও বিশ্বাস কৰিব পৰা নাই। মই আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিত 30,000 ভোটৰ ব্যৱধানত জয়ী হ'ম বুলি আশা কৰিছিলোঁ। জয়ী হ'লোঁ প্ৰায় 18,000 ভোটত। মোৰ যিটো হিচাপ আছিলে সেই হিচাপ অনুসৰি মই 30+ জিকিম বুলি ভাবিছিলোঁ, কিন্তু জিকিলোঁ প্ৰায় 18,000 ভোটত। 12,000 ভোট কমিলে। তাৰমানে কিবা এটা কাৰণত অতি প্ৰবল ঢৌৱে আমাৰ সমষ্টিৰ 12,000 ভোট বিজেপি পিনে লৈ গ'ল। সেইকাৰণে মই ভাবোঁ যে দুটা ধৰণে গোটেই ইলেকশ্যনটোক আমি বিবেচনা কৰিব লাগিব। এটা হ'ল টেকনিকেল ছাইড, যে কিবা গণ্ডগোল আছে নেকি সেই দিশটো এবাৰ ভালকৈ চোৱা চিতা কৰাৰ দৰকাৰ। কিন্তু তাতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল যে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ, SR, আপোনাৰ প্ৰত্যেকগৰাকী মহিলাৰ হাতত 9,000 আৰু 10,000কৈ টকা তুলি দিয়াৰ ঘটনা, অসমৰ মুখ্যমন্ত্ৰীজনৰ এটা সমষ্টিত 2-3বাৰ সভা সমিতি, বিজেপিৰ সাংগঠনিক স্থিতি, এই আটাইবিলাক স্থিতিৰ বিপৰীতে আমাৰ বিৰোধী পক্ষৰ যি দুৰ্বল অৱস্থান, এফালেদি বিজেপিৰ কোটি কোটি টকাৰ খৰচ, আৰু আমি কেইটামান সামান্য টকাৰে এখন অসমৰ যুঁজিবৰ কাৰণে ওলাই আহিছিলোঁ। এফালেদি আমাৰ দীৰ্ঘদিন ধৰি হতাশ হৈ থকা কৰ্মী, আৰু আনফালেদি মন কী বাত আদিৰ জৰিয়তে ডেইলি ইগনাইট কৰি থকা, ডেইলি খাৰ বাৰুদ দি থকা তেওঁলোকৰ এটা বাহিনী। এফালেদি আমি দেখিছিলোঁ যে আমাৰ যি সময়ত অসমৰ আমাৰ বিৰোধী নেতাসকলে মাত্ৰ এদিন, গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ মাত্ৰ এদিন একেলগ হৈছিলোঁ, আৰু এটা ঠাইত অকল লুৰিণজ্যোতি গগৈৰ খোৱাঙতহে কেৱল আমি তিনিজনে একলগ হৈছিলোঁ। তাৰ বাহিৰে একদিনো আমি কেম্পেইন কৰিব নোৱাৰোঁ। আনকি কেন্দ্ৰীয় নেতৃত্ব কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্ব ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীয়ে তেওঁলোকেনো ক'ত কেম্পেইন কৰিলে। প্ৰিয়ংকা গান্ধীৰ লগত মই আছিলোঁ। প্ৰিয়ংকা গান্ধীয়ে যিকেইখন কেম্পেইন কৰিছে মোৰ লগত, সেইখনতো ভাল কেম্পেইন কৰিছে কিন্তু মই প্ৰিয়ংকাক প্ৰস্তাৱ দিছিলোঁ যে আপুনি 4 দিনৰ কাৰণে অসমত থাকি লওক, আৰু ৰাহুল 4 দিনৰ কাৰণে থাকি লওক, ৰাহুল গান্ধী ডাঙৰীয়া, আৰু আহক আমি একেলগে কেম্পেইন কৰিম। মই গৌৰৱ গগৈক প্ৰস্তাৱ দিছিলোঁ যে হেলিকপ্টাৰখনত আমি অনবৰতে একেলগে ঘূৰি থাকোঁ। বিভিন্ন টেকনিকেল কাৰণত সেইটো হৈ নুঠিল, আৰু বিশেষভাৱে বিৰোধী ঐক্যমঞ্চই সময়মতে আচলতে একতা নকৰাটো, ঐক্যবদ্ধ নোহোৱাটোৱে হ'ল প্ৰধান কাৰণ, যিটো কাৰণত আমি সুসংগবদ্ধভাৱে এটা চৰকাৰী বাহিনী, চৰকাৰী স্পন্সৰ, য'ত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আছে, য'ত তেওঁলোকৰ সকলো মেকানিজমে সহায় কৰিছে, তেওঁলোকৰ লাখ লাখ কোটি কোটি টকা খৰচ কৰিছে, চৰকাৰী টকাৰ ব্যৱহাৰ কৰিছে, 9,000 10,000 এনেকৈ এজন মানুহক দিছে, আৰু ঘৰে ঘৰে 2,000 1,000 2,000 1,000 প্ৰত্যেক ঘৰ মানুহৰ খামৰ ভিতৰত ভৰাই বিলাইছে।
এনে এক ভয়াৱহ ইলেকশ্যন খেলিছে আৰু তাৰ বিপৰীতে আমি কেৱল মানুহৰ চেণ্টিমেণ্ট, মানুহৰ মৰম, মানুহৰ আদৰ সেইটোক লৈ ইলেকশ্যন খেলিছিলোঁ। গতিকে মই ভাবোঁ এখন অসম যুঁজ, কিন্তু তাৰ পাছতো এখন অবিশ্বাস্য যুঁজ মোৰ এতিয়াও বিশ্বাস কৰিবলৈ মন যোৱা নাই। এতিয়াও বিশ্বাস কৰিবলৈ মন যোৱা নাই যে বিজেপিয়ে ইমান ভোটত জয়ী হ'ব পাৰে। এতিয়াও বিশ্বাস, আমি যদিও যুঁজখন অলপ অসমানকৈ দিছিলোঁ, তথাপিও মোৰ বিশ্বাস কৰিবলৈ মন যোৱা নাই এতিয়াও। তথাপি ৰাইজে মোৰ ওপৰত এক গভীৰ দায়িত্ব অৰ্পণ কৰিছে। ৰাইজৰ দলক এইবাৰ অসমৰ এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক দল হিচাপে অসমৰ সমাজ জীৱনলৈ, ৰাজনৈতিক জীৱনলৈ আগবঢ়াই দিছে। আমি 4 নম্বৰ দলত পৰিণত হ'লোঁ অসমৰ। যদিও এইবাৰ আমাৰ টাৰ্গেট আছিলে আমাৰ দলটোৰ ৰিকগনিশ্যন কৰাটো, আমি ৰেজিষ্টাৰ্ড পাৰ্টি ৰিকগনাইজ কৰাটো আমাৰ দায়িত্ব আছিলে। আমাক 6% ভোট অথবা 4জন বিধায়ক লাগিছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ আমি এলায়েন্স কৰাৰ কাৰণে আমি সেই সংখ্যাৰ ভোট আনিব নোৱাৰিলোঁ, কাৰণ আমি কেৱল 13জন ইলেকশ্যনত উঠালোঁ। গতিকে আমি 6% মানে 12 লাখ ভোট, 12 লাখ 13 লাখমান ভোট, 13 লাখ ভোট অনাটো আমাৰ কাৰণে সম্ভৱপৰ হৈ নুঠিল। 13টা সমষ্টিত 13 লাখ ভোট অনাটো সম্ভৱপৰ হৈ নুঠিল। সেইকাৰণে এইবাৰ আমাৰ ৰিকগনাইজ কৰিব নোৱাৰিলোঁ। আৰু জাতীয় পৰিষদে মই ভাবোঁ যে নতুনকৈ কথাবিলাক চিন্তা কৰা দৰকাৰ, ভালকৈ গভীৰভাৱে তেওঁলোকৰ মাজত আলোচনা বিলোচনা কৰা দৰকাৰ। আৰু কংগ্ৰেছে আচলতে আকৌ সাগৰ মন্থন কৰিব লাগিব। এইখিনিয়ে মোৰ এতিয়া ক'ব লাগিব। বিৰোধী দলৰ প্ৰতি এটা কথা এটা আহিছে, এইটো কেনেকৈ? বিৰোধী দলপতি এবাৰ নহ'ব চাগে। বিৰোধী দলপতি হ'বলৈ 1/5 মানে 24জনমান মানুহ লাগে। 1/5, 5/1 হা। আৰু এটা কথা উত্থাপন হৈছে যে এবাৰ বিধানসভাত মাইনৰিটি সংখ্যা বৃদ্ধি হ'ল, বিৰোধী কি ক'ব? মাইনৰিটি সংখ্যা বৃদ্ধি হোৱা নাই, বিৰোধীৰ হৈছে। বিৰোধী এতিয়াতো কংগ্ৰেছ দলৰ কাৰণে এইটো বহুত ডাঙৰ চেলেঞ্জ হৈ গ'ল। অকল এজন তেওঁলোকৰ আমাৰ সংখ্যাগৰিষ্ঠ মানুহৰ বিধায়ক আৰু তেওঁলোকৰ 18জন মাইনৰিটি বিধায়ক, এইটোতো তেওঁলোকৰ কাৰণে ভয়ানক এটা চেলেঞ্জ। এই কথাটো কংগ্ৰেছক আমি আগতে কৈছিলোঁ, ইলেকশ্যনৰ আগত মই বাৰম্বাৰ কৈছিলোঁ। লাষ্টত চাব, বাৰম্বাৰ কৈছিলোঁ, সুধি চাওক আপোনালোকে হয় নে নহয়। একবাৰ সুধি চাওক, মই কৈছিলোঁ লাষ্টত আমাক এটাও চিট যেতিয়া দিয়া নাছিলে, মই বাৰম্বাৰ কৈছিলোঁ যে চাব লাষ্টত চব মুছলমান মানুহবিলাকে জিকি আহিব, আপোনালোকৰ এটাও নিজিব পাব। কংগ্ৰেছ এতিয়া আচলতে মুখ্যমন্ত্ৰীয়ে যিধৰণে কৈছিলে যে মিয়াৰ দল, সেই ধৰণে তেওঁলোকে সেই মুখ্যমন্ত্ৰীয়ে নকয় কি, চাওক মুখ্যমন্ত্ৰীৰ কথাত মই নাই। মুখ্যমন্ত্ৰীয়ে যিটো নেৰেটিভ তৈয়াৰ কৰিব খোজে সেই নেৰেটিভটোত কোনো মানুহ যোৱা উচিত নহয়। মুখ্যমন্ত্ৰীয়ে যিটো নেৰেটিভ তৈয়াৰ কৰে সেইটো এটা ভয়াৱহ সাম্প্ৰদায়িক নেৰেটিভ, আৰু এনেকুৱা কোনো কমিউনেল মানুহক কোনো মানুহে ছাপোৰ্ট কৰা উচিত নহয়। লুৰিণ মোৰ ভাই আৰু সি পৰাজিত হোৱাটো, গৌৰৱ মোৰ ভাই, সি পৰাজিত হোৱাটো মোৰ কাৰণে ডাঙৰ লছ, আমাৰ অসমৰ কাৰণে ডাঙৰ লছ, বিধানসভাৰ কাৰণে ডাঙৰ লছ। দেৱব্ৰত দা জিকি অহাটো অত্যন্ত প্ৰয়োজন আছিলে। এই 3জন মানুহক অসমৰ দৰকাৰ আছিলে, এই 3জন মানুহক, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ আৰু আপোনাৰ দেৱব্ৰত শইকীয়া। আৰু দৰকাৰ আছিলে এইবাৰ বিধানসভাত মই একদম ছেটিছফাইড হৈ গ'লোহেঁতেন। 2জন আটাইতকৈ ধুমুহাত আমি 2জন জিকাইছোঁ, 2জন জিকিছে, ৰাইজে জিকাইছে। এই যে 2জন জিকাইছে, আৰু এজন যদি মোৰ এগৰাকী মোৰ শিষ্যই বুলি ক'লোঁ আৰু জ্ঞানশ্ৰী বৰা, জ্ঞানশ্ৰীক যদি এইবাৰ জিকাই আনিব পাৰিলোহেঁতেন, তেতিয়াহ'লেতো আপোনালোকে বিধানসভাত 3টাই দেখাই দিলেহেঁতেন আমি। অকণমান সময় লাগে তাৰমানে তাত কথা ক'বৰ কাৰণে। এতিয়া দুজনে আগতে 2 মিনিট পাইছিলোঁ, এতিয়া 4 মিনিট সময় পাম। চেয়াৰমেন আলী তেওঁ জয়লাভ কৰিছে। মানে চেয়াৰমেন আলীটো আমাৰে মানুহ। চেয়াৰমেন আলীক আমিয়ে মানে একচুৱেলি জিকাবলৈ লৈ গৈছিলোঁ। গতিকে চেয়াৰমেন আলী মানে জিকাটো ভাল কথা হৈছে। তেওঁ চোকা বিধায়ক, খালি মাজে মাজে গণ্ডগোলীয়া কথা কৈ দিয়ে, সেইটোতে গণ্ডগোল হৈ যায়। সেইকাৰণে মই তেওঁক প্ৰতিশ্ৰুতিবদ্ধ কৰি লৈছিলোঁ, মোৰ লগত থাকিলে তেওঁ এটা গণ্ডগোলীয়া কথা নক'লেহেঁতেন। মই চেয়াৰমেন আলী জিকাৰ কাৰণে অভিনন্দন জনাইছোঁ। তেওঁ অসম বিধানসভাৰে এজন চোকা বিধায়ক, কিন্তু তেওঁৰ মুখখনত অকণমান মানে তেওঁ কাষত বহি
তেওঁক দম দিব পৰা মানুহ এটা লাগিব ফটকৈ মানে আৱেগিক উত্তেজিত হৈ যায় চুগাৰ টুগাৰ আছে চাগে হা তো ফটকৈ উত্তেজিত হৈ যায় সেই সময়ত টানি ধৰিব লাগে খালি নিশ্চয়কৈ ভাল লাগিবই সমষ্টিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰদ্ধা জনাইছোঁ তেখেতলোকে কৰা বিশ্বাসৰ কাৰণে তিনিবাৰ জাগিৰোডবাসী ৰাইজে মোক বিধানসভালৈকে নিৰ্বাচিত কৰিলে মই তেখেতলোকৰ ওচৰত চিৰঋণী হৈ থাকিম অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত চিৰঋণী হৈ থাকিম তেখেতৰ হাতত হাত ধৰি ৰাজনীতিৰ পথাৰত খোজ দিছিলোঁ 4বাৰকৈ বিধানসভালৈকে নিৰ্বাচিত হোৱাৰ সুযোগ পালোঁ তেখেতৰ আশীৰ্বাদত মন্ত্ৰী হ'লোঁ দলৰ আশীৰ্বাদত বিধায়ক হৈছোঁ মন্ত্ৰী হৈছোঁ গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰদ্ধা জনাইছোঁ অসমৰ ৰাইজক বিশেষকৈ শ্ৰদ্ধা জনাইছোঁ এতিয়ালৈকে 98টা 99টা সমষ্টিত বিজেপি NDA লিড কৰি আছে এয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ আশীৰ্বাদ এয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ মৰম এই আশীৰ্বাদ এই শুভাশীষক লৈ আগন্তুক 5টা বছৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমক নিশ্চয়কৈ নেতৃত্ব দিব আৰু অসমে বেলেগ এটা স্তৰত গৈ উপস্থিত হ'ব বুলি মই অনুভৱ কৰোঁ কংগ্ৰেছৰ ভাবি মুখ্যমন্ত্ৰী গৌৰৱ গগৈ কিন্তু অতি দুখজনক ঘটনা কিন্তু তেখেতলোকৰ যথেষ্ট অহংকাৰ হৈছিল বহুত বেছি অহংকাৰ হৈছিল কংগ্ৰেছৰ ভাবি মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়াই আনকি হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি ক'বলৈ কুণ্ঠাবোধ কৰা নাছিল আজি যোৰহাটৰ ৰাইজে তেখেতক শিকাই দিলে বুজাই দিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোন মই শুনিছোঁ তেখেতে নিজৰ ৱাৰ্ডত হাৰিছে মই শুনিছোঁ গৌৰৱ গগৈ ডাঙৰীয়া নিজৰ ৱাৰ্ডত হাৰিছে লোকসভা নিৰ্বাচনত জিকিছিলে আমি পৰাজয় স্বীকাৰ কৰিছিলোঁ আমি পৰাজয় স্বীকাৰ কৰি ৰাইজৰ কাম কৰিবলৈ যত্ন কৰিছিলোঁ কিন্তু লোকসভা নিৰ্বাচনত গৌৰৱ গগৈ ডাঙৰীয়া জিকি এনেকুৱা এটা পৰ্যায়লৈকে গুচি গৈছিল এনেকুৱাকৈ অহংকাৰত মত্ত হৈছিল এনেকুৱাকৈ মানুহক দুৰ্ব্যৱহাৰ মানুহক মানুহ বুলি গণ্য নকৰিছিল যাৰ ফলত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মানুহক যিজন অসমৰ নিৰ্বাচিত মুখ্যমন্ত্ৰী যিজন ব্যক্তিয়ে 5 বছৰ তেতিয়ালৈকে এতিয়া 6বাৰ হ'ল 5 বছৰ তেতিয়ালৈকে বিধানসভালৈকে নিৰ্বাচিত হ'ল তেতিয়ালৈকে 13 বছৰ মুখ্যমন্ত্ৰী হৈ আছিল আৰু 5 বছৰ মুখ্যমন্ত্ৰী হৈ আছিল তেখেতকো হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি ক'বলৈকে কুণ্ঠাবোধ কৰা নাছিল গতিকে তেখেতৰ এই দৰ্প অহংকাৰক যোৰহাটবাসীয়ে চূৰ্ণ কৰিছে অসমবাসীয়ে চূৰ্ণ কৰিছে অসমবাসীৰ ওচৰত মই ক্ষীণত কৰিছোঁ শ্ৰদ্ধা জনাইছোঁ নমস্কাৰ জনাইছোঁ মই ইমান নাজানো এতিয়া মই শুনিছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াটো হাৰিছে বুলি জানো মই শুনিছোঁ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰো অৱস্থা বহুত ভাল নহয় এই তিনি গগৈ শব্দটো আছিলে দাম্ভিক শব্দ এই তিনি গগৈ শব্দটো আছিলে সাম্প্ৰদায়িক শব্দ এই তিনি গগৈ শব্দটোৱে অসমীয়া মানুহক আঘাত দিছিলে অসমীয়া মানুহে কাষ্টৰ কথা চিন্তাই নকৰে আমি কি কাষ্টৰ কোন কাষ্টৰ আমি কাৰ ঘৰত খাইছোঁ কাৰ ঘৰত বিয়া হৈছোঁ কাৰ ঘৰত বিয়া দিছোঁ অসমৰ মানুহে এইবিলাক চিন্তা নকৰে অসমৰ মানুহে চিন্তা কৰে সনাতনী অসমৰ মানুহে অসমীয়া বা ভাৰতীয় এই তিনিটা কথা চিন্তা কৰে কিন্তু তাত তিনি গগৈ এটা ফৰ্মুলা উলিয়াই দিলে সাম্প্ৰদায়িক কথা বতৰাৰে দাম্ভিকতাৰে অহংকাৰৰ পতন হৈছে কিন্তু আজি আমি লেণ্ডশ্লাইড ভিক্টৰী আমাৰ হৈছে সুনামি হৈছে অহংকাৰ নকৰোঁ আৰু ৰাইজৰ কাৰণে কাম কৰিম বুলি আজি প্ৰতিশ্ৰুতি দিছোঁ পশ্চিমবংগত 10 দিন আছিলোঁ পশ্চিমবংগত 10 দিন থাকি উপলব্ধি কৰিছিলোঁ যে বিজেপিৰ জয় অনিবাৰ্য তাত ভয় ভাবুকি দি বিজেপিক হৰুৱাই ৰখা হৈছিলে এটা ইলেকশ্যনত 100-150 বিজেপিৰ মানুহক মাৰি পেলোৱা হৈছিল ঘৰ জ্বলাই দিয়া হৈছিল লোকসভা নিৰ্বাচনত উত্তৰ বাংলাৰ প্ৰায় লাখ লাখ মানুহ অসমলৈকে পলাই আহিবলগীয়া হৈছিল বিজেপিৰ মানুহ কিন্তু এইবাৰ তেওঁলোকে গুণ্ডামি কৰিব নোৱাৰিলে PMCয়ে ডকাইতি কৰিব নোৱাৰিলে মানুহ মাৰিব নোৱাৰিলে হত্যা কৰিব নোৱাৰিলে যাৰ ফলত বিজেপি জিকাটো অৱধাৰিত হৈছে 100% সনাতনী সভ্যতাৰ জয়লাভ হৈছে আপোনালোকে চাওক 23টা মিয়া সমষ্টি বাদ দি ক'ত কংগ্ৰেছ জিকিব বদিলিলৈকে সেই কথাটো চাওক
এটা বা দুটা বা তিনিটাতে জিকিব, তাতকৈতো নিজিকে। মই যি ৰিজাল্ট দেখি আছো, খুব বেছি সনাতনী ব্যক্তি সংখ্যাগৰিষ্ঠ থকা সমষ্টিত দুটা বা তিনিটাত কংগ্ৰেছ বা কংগ্ৰেছৰ কি বুলি কয় তেওঁলোকে মিত্ৰ দল নে মহাজোঁট কিবা এটা কয়, তাত জিকিব। কংগ্ৰেছ ক'ত জিকিছে? মিয়াৰ ভোটত জিকিছে। আৰু আমি অসমৰ 100টাৰ ওচৰে পাজৰে সমষ্টিত জিকাৰ পথত অগ্ৰসৰ হৈছো। আজি মই সৰু মানুহ, মই একেবাৰে সৰু মানুহ, এজন সৰু ব্যক্তিক, সৰু ঘৰৰ পৰা অহা ব্যক্তিক, সাধাৰণ ব্যক্তিক জাগিৰোডৰ ৰাইজে এই মুহূৰ্তত মই গম পোৱালৈকে 93,800 ভোটৰ ব্যৱধানত জয়ী কৰাইছে বুলি শুনিছো। গতিকে মানুহে আমাক কিমান মৰম কৰিছে, কিমান আমাক মানুহে সাহস দিছে, কিমান মানুহে আমাক আগুৱাই যাবলৈ কাম কৰিবলৈকে অনুপ্ৰেৰণা দিছে। গতিকে আমি অহংকাৰ নকৰো। ৰাইজক আজি জনাব খোজো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এজন এজন বিধায়কে অহা 5 বছৰো দিনে ৰাতিয়ে ৰাইজৰ কাৰণে কাম কৰিব আৰু অসমক আমি এটা, আকৌ কৈছো, বেলেগ স্তৰলৈকে আমি লৈ যাম।